চিঞৰি থকা নাই মানে চাহ একাপ খাবলৈ মন গৈছে সৰুবাৰী চাহ একাপ বনাই আনি দিয়াচোন মোক কি কথা কৈছে হা কি কথা কৈছে মই আপোনাক চাহ বনাই থাকিম হা মই ওলাই গৈ আহিছো দেখা নাই মই এফালে যাওঁ হা জ্ঞান নাই আপোনাৰ মই যে ক'ৰবাত ওলাই আহিছো দেখা নাই চকু নাই উল্টা পুল্টা কথা কৈ থাকে নিজে বনাই লওক গৈ মই চাকৰ হা এখন ঘৰ মোক চাকৰ বুলি ভাবিছে নেকি আপোনালোকৰ চবৰে আউল মাৰি থাকিম মই মোৰ কাম নাই আৰু নিজে বনাই লওক গৈ উঠি বহিয়ে থাকিব খালি বহিয়ে থাকিব এটা কাম নকৰে মই একে চাহ বনাই আনি দিব লাগে নোৱাৰো মই বোৱাৰী সৰু বোৱাৰী হ'ব দিয়া মোৰ ভুল হ'ল মই নিজে বনাই ল'ম দিয়া যোৱা তুমি ক'ৰবাত যাবলৈ ওলাইছা যদি যোৱা ইমান কথা ক'ব নালাগে নহয় মই মাথাটো বিষাইছে কাৰণেহে চাহ একাপ বিচাৰিছিলোঁ হ'ব দিয়া তুমি যোৱা বেয়া নাপাবা মোৰ ভুল হৈ গ'ল কাম নাই আৰু এই বুঢ়ীজনী মানে খালি বহি বহি অৰ্ডাৰ দি থাকিব মোক ডাঙৰজনী নিচিনা বুলি ভাবিছে হে ভগৱান এজনী কি বোৱাৰী আনিলোঁ মই বহুত ভুল কাম কৰিলোঁ মই বহুত ভুল কৰিলোঁ ল'ৰাটোকো ময়ে উচুতাই এনেকুৱা কৰিলোঁ মা ইয়াতে বহি আছে আপুনি ডাঙৰ বোৱাৰী ইয়াতে বহি আছোঁ দিয়া মাথাটো বৰকৈ বিষাইছে সেইবাবে এইখিনিতে বহি আছোঁ তুমি ক'ৰবাত যোৱা নেকি মা আপোনাৰ মোৰ বিষাইছে নেকি চাহ একাপ খাব নেকি মই আদা চাদা দি চাহ একাপ বনাই দি আছোঁ ৰ'ব আৰু মালিচ কৰি দিব লাগিব নেকি ডাঙৰ বোৱাৰী নালাগে দিয়া মোক মালিচ কৰি দিব নালাগে তুমি ইমান ভাল মই তোমাৰ লগত ইমান অত্যাচাৰ কৰিলোঁ তোমাৰ লগত ইমান অন্যায় কৰিলোঁ তথাপিও তুমি মোক ইমান ভাল পোৱা ডাঙৰ বোৱাৰী সৰু বোৱাৰীক কথাই ক'ব নোৱাৰি তোমাক দুখ দি সৰু বোৱাৰীক আনিলোঁ আৰু তথাপিও তুমি আমাক ইমান ভাল পোৱা অকণো অভিমান নাই আমাৰ ওপৰত অকণো খং ৰাগ নাই মই বহুত ডাঙৰ ভুল কৰিলোঁ ডাঙৰ বোৱাৰী বহুত ডাঙৰ ভুল কৰিলোঁ মা তেনেকৈ নক'বচোন আপোনাক মই নিজৰ মা বুলি ভাবোঁ আপোনালোকে যি কৰিছে সেইটো আপোনালোকৰ ওপৰত ভুল নাই মোৰে চাগে কপালখন বেয়া আছিলে মোৰ কপালখনতে এইবোৰ লিখা আছিলে মা সেইবাবে মোৰ লগত এনেকুৱা হ'ল আপোনালোকে মোক ক্ষমা বিচাৰিব নালাগে আপুনিতো বুজি পালে তেওঁ মোক বুজি পালে মোৰ হৈ গ'ল আৰু মোক একো নালাগে মা আৰু মোক একো নালাগে বুজি পাব দিয়া বোৱাৰী এদিন নহয় এদিন সি বুজি পাবই মা ময়ো সেই দিনটোলৈকে বাট চাই আছোঁ মা কেতিয়াহে তেওঁ বুজি পায় মোক বাৰু মা এইবোৰ কথা বাদ দিয়ক মই আপোনালৈ চাহকণ বনাই আনি আছোঁ ৰ'ব আপুনি এইখিনিতে বহক মই ভিক্সটো লৈ আহোঁ অলপ মাথাটো মালিচ কৰি দিম আৰাম পাব ৰ'ব হ'ব দিয়া বোৱাৰী মালিচ কৰি দিব নালাগে দিয়া মোক চাহ একাপ দিলেই হ'ব আৰু তোমাৰতো ভাত পানী বনোৱাৰ কামো আছে ভাত পানীও বনাবা চাগে গোটেই ঘৰৰ কাম তুমিয়ে কৰা সৰু বোৱাৰী একো এটা নকৰে এতিয়া গ'ল ওলাই কৰি হ'ব দিয়া তুমি ইমান কষ্ট কৰিব নালাগে বোৱাৰী মোক চাহ একাপ দিলেই হ'ব দিয়ক মা আপুনি ইমান চিন্তা নকৰিব মই চব কৰি ল'ম আপুনি বহক মই আনি আছোঁ সঁচাকৈ দেই ইমান ভাল বোৱাৰীজনীৰ লগত মই ইমানখিনি অন্যায় কৰি পেলালোঁ ভগৱানে চাগে মোক কেতিয়াও ক্ষমা নকৰিব ল'ৰাটোক বুজাব লাগিব সেইটো বুজিয়ে নোপোৱা হ'ল সৰুজনীৰ প্ৰেমত একেবাৰে অন্ধ হৈ ফুৰিছে তাক বুজাব লাগিব আগতে ময়ে কৈ তাক এনেকুৱা কৰিলোঁ আৰু এতিয়া মোৰ কথাও সি নুশুনা হ'ল তাক যদি মই ভাল কৰিব পাৰোঁ তেতিয়া চাগে ডাঙৰ বোৱাৰীয়ে মোক মাফ কৰিব পাৰিব ভগৱানেও চাগে মোক মাফ কৰিব তেতিয়া মই চেষ্টা কৰিব লাগিব কি হ'ল মৌচুমী এনেকৈ চাই যে কিবা ক'বা নেকি কোৱা আকৌ আপোনাক চাবও নাপায় নেকি একেবাৰে হেই আকৰিজনী মই তোমাক কেতিয়া চাব নাপায় বুলি ক'লোঁ কিবা ক'বা নেকি সেইটোহে সুধিছোঁ কিবা ক'বলগীয়া আছে যদি কোৱা আকৌ ক'বলগীয়া আছিলে আপুনি কিন্তু মোৰ মনৰ কথাটো বুজি পাই যায় দেই মই কিবা ক'বলগীয়া থাকিলে আপুনি বুজি পায়ে যায় মানে কি জানে আমাৰ ল'ৰাটোক বোলে মোবাইল এটা লাগে আইফোন এটা লাগে জানেনে লগৰবোৰৰো আইফোন আছে সেইকাৰণে তাকো লাগে তাৰ বোলে স্কুলৰ প্ৰজেক্ট কিছুমানৰ কাৰণে মোবাইল বহুত দৰকাৰ আৰু এইবোৰ মোবাইল বোলে ইমান ভাল নহয় আইফোনটো বেছি ভাল আইফোন এটা দিয়কচোন তাক কি তাক এতিয়াই আইফোন লাগে সি ক্লাছ 9ত কমচে কম মেট্ৰিকটো পাছ কৰি লওক দিয়া মেট্ৰিকটো পাছ কৰি লোৱাৰ পিছত যি লাগে তাক চব দিম এতিয়াতো যি লাগে বুলি কোৱা তাকে দিয়ে আছোঁ বাৰু তথাপিও ইমান ডাঙৰবোৰ বিচাৰি আছে যে কিহৰ কাৰণে সিদিনাখন বাইকখনৰ কাৰণে ইমান দিন লাগিলে বাইকখন ল'লে ক্লাছ 9তে মানুহে বাইক চলাই আইফোন লৈ ঘূৰি ফুৰে জানো কোৱাচোন পিছত কিন্তু ল'ৰা বেয়া হৈ যাব দেই তুমি মোক নুদুখিবা তোমাৰ কাৰণে মই তাক যি বিচাৰে তাকে দি আছোঁ কিন্তু তুমি বুজাব লাগে নে এনেকৈ কৰিব লাগে কোৱাচোন বাৰু তাক বুজাবা আকৌ এতিয়া আইফোনটো ল'ব নালাগে দিয়া মেট্ৰিকটো পাছ কৰি লওক পিছত আকৌ পঢ়া শুনা বেয়া হৈ যাব চাবা কিন্তু
কথা কয় কিয়নো পঢ়া বেয়া হ'ব পঢ়া বেয়া নহয় দিয়ক সি চব বুজি পায় নহয় আইফোনটো দিলে একো একে পঢ়া বেয়া হৈ নাযায় বাইকখন দিছে এতিয়া পঢ়া বেয়া হৈ গৈছে নেকি কওকচোন বাৰু দিয়কচোন আইফোন এটা দিয়ক না আৰু এটাই ল'ৰা আমাৰ ডাঙৰজনীয়ে একো সন্তানেই দিব নোৱাৰে জানেই দেখোন মোৰে ল'ৰাটো হয় নহয় আমাৰ এতিয়া এটাই ল'ৰা এটাই সন্তান তাক যি বিচাৰে সি দিবলৈ পালে আপোনাৰ ভাল নালাগে জানো কওকচোন যি বিচাৰে তাকে দিলে আমাৰো ভাল লাগে দিয়কচোন দিয়ক না আৰু ডাঙৰজনীয়ে একো সন্তান দিব নোৱাৰে তাইৰ কাৰণে একো টকা পইচা থ'বও দৰকাৰ নাই আৰু মোৰ ল'ৰাটোৱে চব অধিকাৰ আছে তাকতে দিবই লাগিব ন আৰু সি যি বিচাৰে সেইটো দিবই লাগিব সি পিছত কান্দি কুটি আৰু পঢ়া আৰু নষ্টই হ'ব গম পাইছে সেইকাৰণে দি দিয়ক ভালকৈ পঢ়িব দিয়ক মই পঢ়া বেয়া হৈছে বুলি কোৱা নাই নহয় কিন্তু বাইকখন লৈ ৰাতি যে সি কিমান দেৰিকৈ ঘৰ সোমাইহি তোমাৰ ধান্দা আছেনে বাৰু কোৱাচোন ক্লাছ 9ত সি এতিয়া ৰাতি 11-12টাত ঘৰ সোমাইহি তুমি চকু দিছানে নাই কোৱাচোন মই কিন্তু চাই আছোঁ চব পিছত কিন্তু পঢ়া বেয়া হ'লে মই সোধাই নেৰিম কিন্তু সেইটো মনত ৰাখিবা তাক এটাই ল'ৰা হয় আমাৰ সিয়ে ল'ৰা সিয়ে সন্তান আৰু তাক মৰম নকৰি কাক মৰম কৰিম তাকে মৰম কৰোঁ কিন্তু সি এনেকুৱা বেয়া পথে গ'লে মোৰ বেয়া লাগিব দিয়াচোন বাইকখন লৈ সি ইমান দেৰিলৈকে বাহিৰত থকাটো মোৰ একেবাৰে ভাল লগা নাই আৰু পিছত আইফোনটো লৈ আৰু ঘূৰি ফুৰিব মানুহে মোক ভাল বুলি ক'ব জানো কোৱাচোন তুমি বুজিবলৈ চেষ্টা কৰা তাক বুজোৱা কমচে কম তুমিয়ে যদি নুবুজা তে তাক কি বুজাবা তুমি কোৱাচোন হ'ব দিয়ক নালাগে আপুনি ইমান কথা বুজাব নালাগে যাওক আপোনাৰ টকা পইচা একো নালাগে মোক বিয়া পাতিবই নালাগিছিল তেন্তে হ'লে ডাঙৰজনীৰ লগতে থাকিব লাগিছিলে মোৰ যদি একো এটা কথাই নুশুনে একো এটা কথাই নামানে তে নালাগে মোক বিয়া পাতিবই নালাগিছিলে মোৰ ল'ৰাটোক একো এটা দিয়াটো দেখিবই নোৱাৰে একেবাৰে সি কিবা এটা লগৰ বন্ধুৰ লগত ওলাই কৰি গৈছে আৰু ফূৰ্তি কৰিছে তাৰ এতিয়া ফূৰ্তি কৰা বয়স নহয়নো কিনো আপুনি সেইটোতে চকু দিয়ে যে নালাগে যাওক একো দিব নালাগে ডাঙৰজনীকে দিয়ক গৈ সেই আকৰিজনী একেবাৰে তেওঁ খঙে উঠি গ'ল হ'ব দিয়া কালিলৈকে আনি দিম দিয়া মই আৰু ডাঙৰজনীৰ কথা তেনেকৈ কিয় কৈ থাকা তাই একো সন্তান দিব নোৱাৰে কাৰণে মই তোমাক বিয়া পাতিছোঁ আৰু তুমি মোক সন্তান দিছা তাতকৈ আৰু মোৰ কি সুখ হ'ব পাৰে তুমি যি বিচাৰা মই তাকে দিম দিয়া হ'ব দিয়া কালিলৈকে আইফোনটো আনি দিম দেই আৰু তোমাক কিবা লাগিব নেকি কোৱা মোকো লাগিছিলে ভাল কাপোৰ দুযোৰমান লাগিছিলে গম পাইছেনে আজি শ্বপিঙত যাব নেকি ব'লক নাযাওঁ হয় নেকি হ'ব দিয়া বাৰু মই অফিচৰ পৰা আহি ইভিনিং টাইমত শ্বপিঙত যাম হ'বনে মৌচুমী আৰু এটা কথা কওঁ শুনা না মোক কিন্তু ছোৱালী এজনী লাগে এতিয়াতো বহুত দিন হ'ল ন আমাৰ এটাই সন্তান হয়নে হয় বাৰু তথাপিও ছোৱালী এজনী লাগে দিয়াচোন ঘৰখনত মই ছোৱালী বহুত ভাল পাওঁ গম পাইছানে আৰু ডাঙৰজনীয়ে ছোৱালীজনী জন্ম দি এবছৰতে এনেকুৱা হ'ল কোৱাচোন ছোৱালীজনীটো জন্ম হৈছিলে মোৰ বহুত মৰমৰ আছিলে তাই গম পাইছানে ভগৱানে তাইক লৈ গুচি গ'ল আৰু এতিয়া তাই আৰু মা হ'ব নোৱাৰে আৰু তোমাকে আশা নকৰি মই কাক কোৱাচোন মোক ছোৱালী এজনী দিবানে কোৱা না মৌচুমী ছোৱালী এজনী লাগেও মোক হ'ব দিয়ক সেইটোনো আৰু কোৱা কথা নে আপুনি কিবা এটা ক'ব আৰু মই নামানিম সেইটো হ'বই নোৱাৰে ন ময়ে দিব নোৱাৰিলে আৰু কোনে দিব ময়েতো দিম সেইজনী আৰু দিবতো নোৱাৰেই ময়ে দিম সেইকাৰণে মই যি বিচাৰোঁ মোক তাকে দিব লাগিব হ'ব দিয়ক আপোনাক ছোৱালী লাগে দিম আৰু সেইটোনো কি ডাঙৰ কথা হ'ব মোক আজি কিন্তু শ্বপিং কৰাব লাগিব হ'ব দিয়া মৌচুমী থেংক ইউ মই আজি বাৰু শ্বপিং কৰাম দিয়া আৰু আইফোনটো মই কালিলৈ কিনি আনিম হ'বনে আৰু এতিয়া মই অফিচলৈ যাওঁ ভাতকেইটা দিয়া গৈ যোৱা হ'ব কালিলৈ কিনি আনিলেও হ'ব মই তাক বাৰু কম সি বহুত ভাল পাব আৰু মোক ভাত বাঢ়িব দিছে যে মই নোৱাৰোঁ দেই মই পাকঘৰত যাব নোৱাৰোঁ মই এইবোৰ কৰি ভাল নাপাওঁ ডাঙৰজনীক কওক আকৌ মোক আজি ভাত বাঢ়িব দিলে যে আপুনি কোনোদিন নকয় মই নোৱাৰোঁ দেই মই নোৱাৰোঁ তাইক কওক হয় দিয়া পাহৰিয়ে গৈছিলোঁ তুমি যে পাকঘৰত নোসোমোৱা হ'ব দিয়া তুমি ৰেষ্ট লোৱা মই পাকঘৰত গৈ তাইক কৈ ভাতকেইটা খাই ল'মগৈ দিয়া নাই মই ৰেষ্ট নলওঁ মই গোসাঁই ওচৰৰ পৰা আহোঁগৈ ৰ'ব তাক কথাটো কৈ থৈ আহোঁ সি বহুত ভাল পাব মই তাৰ ৰুমৰ পৰা আহোঁগৈ ৰ'ব আপুনি ভাতকেইটা খাই লওঁগৈ যাওক হ'ব দিয়া যোৱা আৰু এটা খৰচ আহিল আৰু মানে কি হ'ব আইফোন এটাতো 1 লাখ মানেই ল'ব চাগে টকাকেইটা গোটাওঁহে তাৰ লগতে নাইকিয়াই হয় সি মানে কিমান যে ডাঙৰ আশা তাৰ দিনক দিনে মানে বাঢ়ি গৈয়ে আছে তাৰ আশাবোৰ পূৰণ কৰোঁতে মই বাকী পইচা সাঁচিবই নোৱাৰিম নেকি বাৰু ক্লাছ 9 পাইছে এতিয়াই তাক যি লাগে বুলি কয় তাকে দিবলৈ মাকেও উঠি পৰি লাগে একো ক'বও নোৱাৰোঁ কি হ'ব মানে বুজিও নাপায় বাইকখনো সিদিনাখন ইমান দাম দি লৈ দিলোঁ এতিয়া আকৌ আইফোন লাগে কি যে হ'ব মানে ভাবি নাপাওঁ দেই মা কিবা কবি বহি কথা কেইটামান কম বুলিয়ে আহিছিলোঁ কি হ'ল কিবা হ'ল নেকি ইমান চিন্তাত বহি আছোঁ যে কি চিন্তা কৰি আছ নাই মা একো চিন্তা কৰা নাই দে কি কবিনো সিহঁতে বহি লহিয়া তই অফিচলৈ যাবলৈ দেৰি হোৱা নাই নে অফিচ নাযাওঁ জানো যাম দে আহচোন কহি ইমান দেৰি হোৱা নাই আজি অলপ দেৰি আছে যাবলৈ আহচোন ক'ব পাৰিবি দে কিনো কম মই তই ডাঙৰ বাৰীৰ লগত বহুত অন্যায় কৰি দি গম পাইছনে অকল তই বুলিয়ে নহয় ময়ো কৰিলোঁ
তোৰ লগতে সমানে ভুল মোৰো আছে বাৰু ময়ো তোক বুজাব লাগিছিল কিন্তু তোৰ কথাতে মই হয় ভয় দিলোঁ ডাঙৰ বোৱাৰীজনীৰ লগত আমি বহুত অন্যায় কৰিলোঁ বোপা পাৰিলে তাইক ক্ষমা কৰি দে এতিয়া তোক সলনি একো কৰিব নোৱাৰি কিন্তু তই যদি তাইক আঁকোৱালি ল তই যদি তাইক মানি ল আগৰ নিচিনা যদি তাইক সতিও মৰম ভাল পোৱা ৰাখ তাই দুখবোৰ এনেই আঁতৰি যাব বোপা তাইক ইমান কষ্ট নিদিবি ইমান অৱহেলা নকৰিবি বোপা মই এতিয়া বুজিছোঁ তাইক আমি কিমান অন্যায় কৰিলোঁ তাই আমাক তথাপিও আজিলৈকে বেয়া নাপায় জাননে বোপা অকণ ভাবি চাচোন সৰু বোৱাৰী যেনেকুৱা তাৰ 10 গুণ তুলনাত ভাল ডাঙৰ বোৱাৰী গম পাইছনে সৰু বোৱাৰীক তই সন্তানৰ লোভত আনিলি হয় কিন্তু ডাঙৰ বোৱাৰীয়েতো সন্তান দিছিলে ন তাইৰ লগত এটা দুৰ্ঘটনা হ'ল দুৰ্ঘটনাটোৰ বাবেহে তাই সন্তান দিব নোৱাৰা হ'ল কিন্তু তাইতো সন্তান দিব নোৱাৰা বাজি নহয় তাইতো সন্তান দিছিলে ন তই কথাবোৰ অলপ ভাবি চা বোপা মা তোৰ এইকেইদিন কি হৈছে মানে এই একেখিনি কথাকে তই খালি বুজাই আছ মোক কৈ আছো এইকেইদিন কি হৈছে তোৰ মা মোৰ একো হোৱা নাই বোপা মোৰ একো হোৱা নাই কিন্তু মোৰ বহুত দুখ পাইছোঁ মই পস্তাইছোঁ এতিয়া বোপা মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ ডাঙৰ বোৱাৰী বহুত কষ্ট পাইছে জাননে বহুত কষ্ট পাইছে তাই সন্তানটিও ঢুকুৱালে আৰু তাইও তোৰ পৰা আঁতৰি গ'ল ভাবচোন তাই কিমান অকলশৰীয়া কিমান কষ্টত দিন কটাইছে তই তাইক আঁতৰি আহিলি তই তাইৰ পৰা আৰু যিজনী ছোৱালী জন্ম হৈছিলে ছোৱালীজনী থকা হৈও তাই এটা লগ থাকিল হয় ছোৱালীজনীও ঢুকালে আৰু তইও বেলেগ আনিলি কচোন তইতো সৰুজনীৰ লগতে এনি টাইম থাক ডাঙৰজনীক তই মাত এষাৰ দিবলৈও টান পাওঁ কচোন কিন্তু তাই গোটেই ঘৰ কাম কৰি মেলি আমাৰ আলপচন ধৰি আছে তথাপিও তই তাইক বেয়া পাওঁ মই তাইৰ দুখবোৰ বুজিছোঁ এতিয়া আগতে অনুভৱ কৰা নাছিলোঁ এতিয়া অনুভৱ কৰিছোঁ কাৰণ সৰু বোৱাৰী যেনেকৈ ব্যৱহাৰ কৰে মোক ডাঙৰ বোৱাৰী আজিলৈকে মোক তেনেকৈ ব্যৱহাৰ কৰি পোৱা নাই যি কওঁ তাকেই শুনে আৰু যিবোৰ মনত মোৰ ভাৱ আহে সেইবোৰো মোৰ মনটো বুজি পায় তাই বহুত ভাল বোপা বহুত ভাল আমি তাইৰ লগত বহুত অন্যায় কৰিলোঁ বোপা মই সহ্য কৰিব পৰা নাই সেইবাবে তোক বুজাই আছোঁ তই তাইক বুজিবলৈ চেষ্টা কৰ বোপা মা কি কথাবোৰ কৈ থাকা মোক এইবোৰ আল্টু ফাল্টু কথা কৈ নাথাকিবা মই তাইক আৰু একচেপ্ট কৰিব নোৱাৰোঁ তাই মোৰ ছোৱালীজনী মাৰিলে আৰু তাই আৰু সন্তান দিব নোৱাৰে তাই এতিয়া সন্তান দিব নোৱাৰে যদি মোৰ লগত কি কাম মোৰ তাইৰ লগত একো কাম নাই তাই চাকৰৰ নিচিনা ঘৰত থাকক ঘৰৰ কাম কৰক আৰু তাতকৈ বেছি মই তাইক একো সন্মান দিব নোৱাৰোঁ মই এতিয়া সৰু বোৱাৰীৰ লগত বহুত সুখত আছোঁ মা মোক আৰু এইবোৰ কথা কৈ মাথাটো নষ্ট কৰি নাথাকিবা তাই যিয়ে নহওক দুৰ্ঘটনাই হওক বাৰু যিয়ে নহওক কিন্তু তাই পৰিলে মই মানিছোঁ তাই পৰি দুখ পালে কিন্তু ছোৱালীজনী কেনেকৈ পেলালে মা ছোৱালীজনীকো মাৰিলে আৰু তাইও সন্তান দিব নোৱাৰা হ'ল তাই এতিয়া কিহৰ কাম আছে তাই কি কাম আছে কোৱা মা নালাগে তাইক মই একচেপ্ট কৰিব নোৱাৰোঁ তাই যদি ঘৰত থাকিব বিচৰা নাই তাই ওলাই যাওক ঘৰত যে থাকিব দিছোঁ সেইটোৱে যথেষ্ট মা সেইটোৱে যথেষ্ট তাই ফালে আৰু কৈ থাকিবলৈ মোৰ ওচৰত নাহিবি মা মই তাইৰ কথা শুনিবও নিবিচাৰোঁ কিন্তু বোপা এবাৰ তাইক বুজিবলৈ চেষ্টা কৰ মইতো তাইৰ ফালে কোৱা নাছিলোঁ কিন্তু এতিয়া বুজিছোঁ লাহে লাহে তাইৰ গাত একো দুখ নাছিলে বোপা তাই নিজেতো নিজৰ সন্তানটো কোনেও নামাৰে বোপা নিজৰ সন্তান জানো নিজে কোনোবাই মাৰিব পাৰে তাই কিমান কষ্টত আছে ভাবচোন তই কিমান কষ্ট পাইছে সেইটো মই বুজি পাইছোঁ কিন্তু তাই জন্ম দিছে 9 মাহ পেটত ৰাখিছে তাৰ পিছত তাই ঢুকাইছে ভাবচোন তেন্তে তাই কিমান কষ্ট পাইছে আৰু তাই এনেকুৱা কপা মাও হ'ব নোৱাৰে আৰু সন্তানৰ মুখ কেতিয়াও দেখিব নোৱাৰে তাই মাক কেতিয়াও হ'ব নোৱাৰে সেইটোতো দুখ আছেই আৰু পত্নীৰ পৰাও আঁতৰি গ'ল তইও তাইক এৰি দিলি ভাবচোন তাই কিমান অকলশৰীয়া কৰি দিলি তই তাইক এবাৰ অনুভৱ কৰ তই বোপা তই তাইৰ ঠাইত থাকি পেলাই চা এবাৰ তাই কিমান কষ্টত জীয়াই আছে তাইক বুজিবলৈ চেষ্টা কৰ বোপা বুজিবলৈ চেষ্টা কৰ তাইৰ গাত একো দুখ নাই তাইৰ গাত একো দুখ নাই মই তাইক বুজি পাইছোঁ এতিয়া তই বুজিবলৈ চেষ্টা কৰ সময় থাকোঁতেই তই সলনি হ বোপা সলনি হ মা একো ডাঙৰ কথা হোৱা নাই তাই সেইটো শাস্তি তাইক মই এইটো শাস্তি দিবই লাগিব মই তাইক একচেপ্ট কৰিব নোৱাৰোঁ মা একচেপ্ট কৰিব নোৱাৰোঁ মোক সন্তান লাগে আৰু মৌচুমীয়ে মোক সন্তান দিছে তে মই তাইক ভাল নাপাই কি তাইক ভাল পাম নেকি তাই মোৰ কোনো কামৰ নহয় এতিয়া তাই য'তে মৰক গৈ ইয়াৰ পৰা যদি যাব বিচাৰিছে যাওক মই ভালে পাম আৰু মোক এইবিলাক কথা কৈ নাথাকিবি মা মোৰ অফিচ দেৰি হ'ল মই অফিচত যাওঁ বোপা বুজিবলৈ চেষ্টা কৰ বোপা সৰু বোৱাৰীয়ে তোক বিপদত কেতিয়াও নাচায় ডাঙৰ বোৱাৰীয়ে চাব লাগিব ভাবচোন আজিলৈকে অত বছৰ হ'ল এসাঁজ ভাত বনাই তোক খুৱাই নাপালে তেতিয়াহ'লে তোক কি অলপচন ধৰিব তাই এবাৰ ভাবিছা তোৰ বিপদত তাই চাবনে তই সুধিবিচোন এবাৰ তোৰ বিপদত তাই থাকিবনে তোৰ লগত কিয় নাথাকিব মা কিয় নাথাকিব তাই মোৰ পত্নী যেতিয়া গিৰিয়েকৰ লগত নাথাকিব আৰু কাৰ লগত থাকিব তাই মোক চাব কিয় নাচাব আমি ইটোৱে সিটোক লৈ বহুত সুখী মা তাই মোক ভাত খোৱালেও সুখী নোখোৱালেও সুখী আৰু তাই মোৰ বিপদত মোৰ লগত কিয় নাথাকিব বিয়া হৈ আহিছে যেতিয়া মোৰ সকলো বিপদতে তাই মোৰ লগত থাকিব তই সেইবিলাক চিন্তা কৰিব নালাগে যা তই নিজৰ কাম কৰগৈ এইবিলাক কথা কৈ মোৰ আৰু মাথাটো বেয়া কৰি নাথাকিবি যা বোপা তই এতিয়া এনেকৈ কৈছ পিছত পস্তাবি চাবিছ আৰু তোৰ ল'ৰাটো যিহে গতি লৈছে সি মদ খাব লৈছে কিয় গম পাইছ ৰাতি মদ খাই ঘৰ সোমাইহি হুলস্থুল কৰে তই মোক যি ব্যৱহাৰ কৰে তইতো সেইবোৰ গমেই নাপাৱ
পিছত পস্তাবি বোপা পিছত পস্তাবি সময় থাকোঁতে যদি বুজি নাপাওঁ তোক আৰু কৈ কি লাভ নিজে পস্তাবি পিছত তই তই একোৱেই নাজানো বোপা সি বেয়া হৈ গৈছে কি মা মোৰ ল'ৰাটোক বেছ কৰি নাচাবা মোৰ ল'ৰাটো মোৰ মৰমৰ হয় তাক তুমি এইবোৰ বদনাম নিদিবা মই তাৰ কথা জানো ভালকে হ'ব তুমি ডাঙৰজনী কথা শুনি মোৰ সন্তানটোক বেয়া বদনাম দিব নালাগে তুমি যোৱা ইয়াৰ পৰা মই অফিচ যাওঁ হ'ব দে বোপা মই কাৰো কথা শুনি একো বদনাম দিবলৈ অহা নাই যি দেখিছোঁ যি বুজিছোঁ সেইখিনিহে ক'বলৈ আহিছোঁ হ'ব দে তোক আৰু কোনোদিন নকওঁ আৰু এইবোৰ কথা তই নিজে বুজিবি এদিন মই একো নপস্তাওঁ মা মোৰ যি হ'ল ভালেই হ'ল আৰু এইবোৰ আলটু ফাল্টু কথা শুনি থাকিবলৈ মোৰ অকণো টাইম নাই মই যাওঁ বোপা তই তই পিছত পস্তাবি বোপা তই পস্তাবি হে ভগৱান মই ল'ৰাটোক কেনেকৈ বুজাওঁ যে সৰুজনীয়ে খালি তাৰ টকাৰ কাৰণে তাৰ লগত আছে টকা নহ'লে তাৰ লগত কেতিয়াও নাথাকে টকাৰ কাৰণেহে আছে সৰুজনীক মই ভালকৈ চিনি পালোঁ ইমান বছৰে সিহে চিনি নাপালে হে ভগৱান মোৰ ল'ৰাটোক বচাবা মোক ল'ৰাটোক চকু মেলাই দিয়া প্ৰভু মোৰ ল'ৰাটোক ৰক্ষা কৰিবা সদ্বুদ্ধি দিবা তাক সদ্বুদ্ধি দিয়া প্ৰভু তাক সদ্বুদ্ধি দিয়া সি যাতে চব বুজি পায় ডাঙৰ বোৱাৰীজনীক মানি লয় ডাঙৰ বোৱাৰীজনীয়ে বহুত কষ্ট পাইছে হে প্ৰভু ভগৱান ছাৰ মাতিছিলে তোমাকে নহয় সকলোকে মাতিছিলোঁ মই বাকীবোৰক লগ পালোঁ বাৰু তোমাক লগ পোৱা নাছিলোঁ আজিৰ পৰা মই কোম্পানীটো বন্ধ কৰিব লাগিব এইবোৰ বাৰু ভিতৰুৱা বহুত কথা তোমালোকে বুজি নাপাবা আজিৰ পৰা আৰু অফিচ আহিব নালাগে মই অফিচিয়েলি নটিচটো বাৰু সকলোকে পঠাই দিম তোমাক মুখেৰেও কৈ দিছোঁ কি কথা কৈছে অফিচ বন্ধ কৰিব লাগিব ছাৰ আমি ক'ত যাম আমি কেনেকৈ খাম ছাৰ এনেকুৱা কথা নক'ব ছাৰ কি আচৰিত কথা কৈছে ছাৰ আমি মৰি যাম ছাৰ কি কথা কৈছা হা তোমালোকৰ কাৰণে আৰু মই নিজে মৰিব নোৱাৰো নহয় মোৰ কিছুমান প্ৰব্লেম হৈছে সেইবাবে মই এইটো বন্ধ কৰিব লাগিব তোমালোকৰ কথা চিন্তা কৰিলে মোৰ নচলিব নহয় তোমালোকে কেনেকৈ চলা কি কৰা সেইটো মোৰ কথা নহয় তোমালোকৰ চিন্তা তোমালোকে চিন্তা কৰা মই যিমান দিন পাৰোঁ তোমালোকক চলালোঁ এতিয়া আৰু নোৱাৰিছোঁ মই সেইকাৰণে বন্ধ কৰিব লাগিব সেইটো তুমি মোক ব্লেম দি লাভ নাই নহয় নিজে যি পোৱা কৰি লোৱা পিছত মোক এইবিলাক কথা কৈ নাথাকিবা মই চবকে কৈ দিছোঁ চবেই একো কমপ্লেইন কৰা নাই আৰু তোমাৰহে কমপ্লেইন হা লাষ্ট মাহৰ পইচাটো লৈ ল'বা লাষ্ট মাহৰ পে'মেণ্টটো বাকী আছে নহয় সেইটো লৈ ল'বা আৰু বেছি উল্টা পুল্টা কথা মোক কৈ নাথাকিবা যোৱাৰ পৰা ছাৰ মই ঘৰখন কেনেকৈ চলাম ছাৰ সেনেকুৱা কষ্ট নিদিব ছাৰ অফিচটো বন্ধ কৰিলেহে মই ঘৰখন কেনেকৈ চলাম ছাৰ এবাৰ চিন্তা কৰক ছাৰ কিয় এনেকুৱা কৰিছে কিয় অফিচ বন্ধ কৰিছে ছাৰ কোনেও একো কোৱা নাই হয় কিন্তু চবেই কষ্ট পাইছে জানো গোটেই অফিচৰ মানুহে গোটেই এমপ্লয়ীবোৰেতো আপোনাৰ ওপৰতে আশা কৰি এই অফিচত কাম কৰি আছিলে ইমান দিনে সিহঁতে তেনেকৈয়ে খাই বৈ আছে এতিয়া ক'ত যাব ক'ত চাকৰি এটা পটককৈ পাব ছাৰ এনেকুৱা নকৰিব অফিচটো বন্ধ নকৰিব ছাৰ তই বৰ কথা কৈ আছ হা সিহঁতৰ হৈ ওকালতি কৰিব আহিছ যা বুলি কৈছোঁ যা ইয়াৰ পৰা তই তোৰ ঘৰ কেনেকৈ চলে মই সেইবোৰ চকু দি থাকিম নেকি এতিয়া মোৰ সকলো প্ৰব্লেম তোক ক'ব নোৱাৰো নহয় মই যিটো কৈছোঁ সেইটো শুনি ল আৰু যা ইয়াৰ পৰা পে'মেণ্টটো লৈ যাগৈ ছাৰ ইমান অকস্মাতে এনেকৈ বন্ধ কৰি দিলে আমি ক'ৰ পৰা চলিম ছাৰ আৰু এটা মাহৰ পে'মেণ্টে জানো ঘৰ চলাব পাৰিম এতিয়াতো পাওঁ বুলি ক'তো চাকৰি নাপাওঁ লগতে ছাৰ এনেকুৱা কিয় কৰিছে নটিচ এখনটো কমচে কম দিব পাৰিলে হয় আগতে ছাৰ প্লিজ এনেকুৱা নকৰিব ছাৰ প্লিজ আমাৰ কথা চিন্তা কৰক তই যা বুলি কৈছোঁ যা ইয়াৰ পৰা তই যাবিনে নাযাওঁ উল্টা পুল্টা কথা কৈ আছ কিয় মই এনেই মাথাটো গৰম হৈছে ওলাই যা ইয়াৰ পৰা নে চিকিউৰিটি মাতিব লাগিব তোক খেদিবলৈ কাৰণে হ'ব ছাৰ আপোনাক আৰু ডিষ্টাৰ্ব নিদিওঁ ছাৰ চৰি মৰিলোঁ কোন আছে মোক বচাওক মৰিলোঁ কোন আছে কোনোবা আছেনে প্লিজ হেল্প এয়াচোন এক্সিডেণ্ট হে ভগৱান ল'ৰাটোৱে বৰ কষ্ট পাইছে চোন ঐ কোন ক'ত আছ আহচোন আহ ডেকা ল'ৰাহঁত ধৰচোন ল'ৰাটো বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল আহচোন ঐ তহঁতে দেখিছনে আহচোন এইফালে গোটেইকেইটা ইছৰাম বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল দেই ইছৰাম ৰাম কৃষ্ণ মানুহটো হুচে নাই যেন পাওঁ বোপাহঁত কোন বা ক'ৰ মানুহ ঠিক নাই দেচোন তহঁতে ধৰি মেলি হস্পিটেললৈ লৈ যা ওচৰতে হস্পিটেলখন আছে যাচোন তাতে ভৰ্তি কৰি থোৱা পিছত কোন ক'ৰ মানুহ ওলাব যাচোন যা ৰ'ব খুৰা মই মানুহজনক চিনি পাইছোঁচোন এইজন মই চিনি পাইছোঁ এই আমাৰ বাহঁতৰ গাঁৱৰে হয় মই সিহঁতৰ ঘৰত খবৰ দিওঁ ৰ'ব
ফোন এটাকে কৰি দিওঁ হস্পিটেললৈ নিয়াৰ আগত সিহঁতৰ মানুহ হস্পিটেললৈকে আহিব আমি হস্পিটেললৈ লৈ যাওঁ সিহঁতক ফোন এটা কৰি জনাই দিওঁ সিহঁতে চাগে ঘৰত গমেই পোৱা নাই ইছৰাম দে বোপাহঁত চিনি পাওঁ যদি খবৰ এটা জনাই দে মানুহটো বাছক দে ঘৰখনতো জানিলে সিহঁতৰ মানুহখিনি আহিব চাগে দে সোনকালে ধৰি মেলি হস্পিটেল লৈ যাওঁ ফোনটো কৰি দে সোনকালে মই কিন্তু চিনি পোৱা নাই তই যদি চিনি পাইছ ভালে হৈছে দে ফোন এটা কৰি দে খুৰা মই ফোনটো কৰি দিওঁ ৰ'ব আপোনালোকে ধৰক মই হস্পিটেললৈ লৈ যাম গাড়ীখনো লৈ আহোঁগৈ উঠাই পেলাই লৈ যাওঁ মানুহজনৰ দুজনী ঘনীয়েক মই চিনি পাইছোঁ ভালকৈ চিনি পাইছোঁ বাৰু ৰ'ব মই ফোনটো কৰি গাড়ীখন লৈ আহি আছোঁ আপোনালোকে ধৰকচোন উঠাওক আমি ধৰোঁ গাড়ীখন লৈ আহোঁগৈ যাওক ধুনীয়া যাওক মানুহজনৰ অৱস্থা কিন্তু ইমান ভাল নহয় হস্পিটেলখন ওচৰতে আছে পটককৈ হস্পিটেলত থৈ আহোঁগৈ যাওক আমি ধৰোঁ তুমি এনেকৈ কিয় কৈ আছা মোক মোৰ কি দুখ কোৱাচোন মোৰ লগত যে এনেকুৱা হ'ব মই জানো ভাবিছিলোঁ তুমি মোক এতিয়া কিয় এনেকৈ কৈ আছা বোপা তইও মোক এনেকৈ ক'ব পাৰিছ এই বিপদৰ সময়ত তহঁতে মোক কিয় এনেকুৱা কৰি আছ কিয় নকম নোৱাৰো মই এনেকুৱা পংগু মানুহ এটাৰ লগত মই গোটেই জীৱনটো কটাব নোৱাৰো নহয় তাতে চাকৰি একো নাইকিয়া হ'ল চব গ'ল আৰু এতিয়া ভৰিখনো ভাঙি ল'লে নোৱাৰো মই এনেকৈ থাকিবলৈ মোক ডিভৰ্চ লাগে আৰু মোক সম্পত্তি আধা লাগিবই মই নিজৰ ভাগটো মই এৰি দিব নোৱাৰো নহয় মই ডিভৰ্চ ল'ম মোক সম্পত্তিও লাগিব মই এনেকৈ থাকিব নোৱাৰো মা তুমি ঠিকে কৈছা পাপা তুমি মাৰ কথাটো মানি লোৱা বুজিছা বুজি পাব লাগে কমচে কম মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব মোৰ গোটেই জীৱনটো পৰি আছে আৰু মা তোমাৰ নিচিনা পংগু মানুহ এটাৰ লগত গোটেই জীৱনটো শেষ কৰি দিব নোৱাৰে নহয় মা বেলেগকৈ থাকিব বিচাৰিছে বেলেগকৈ থাকক মাক ভাগটো দি দিয়া দুজনী মা যেতিয়া ডাঙৰজনীক যিমান দিব সৰুজনীকো তিমান দিবই লাগিব আচলতে মাক বেছি দিব লাগে কাৰণ মায়ে সন্তান দিছে মাক বেছি সম্পত্তি দিব লাগে মোৰ ভৱিষ্যতৰ কথা আছে তুমি বুজিবলৈ চেষ্টা কৰা পাপা তুমি মান্তি হোৱা এনেকৈ হ'লে নহ'ব নহয় তোমাৰ লগত আমাৰ জীৱনটো বৰবাদ কৰিব নোৱাৰোঁ নহয় অলপ বুজিবলৈ চেষ্টা কৰা এৰা বোপা মই তহঁতৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে মোৰনো কি আৰু পংগু হ'লো যেতিয়া আৰু মোৰ ভৱিষ্যত জীৱন একো নাইকিয়া হ'ল মোৰ একো নাই হ'ব দে তহঁতে যি বিচাৰিছ তাকে কৰিম দে মই ডিভৰ্চো দিম সম্পত্তিও দিম দে তহঁতে যা য'ত আৰামত থাকিব পাৰ তাতে থাকগৈ যা সেইটোৱে মই কালিলৈকে চব ৰেডি কৰি আনিম কাগজ পাতি গোটেইবোৰ মোক চাইন টাইন কৰি ঠিক কৰি দিব মই আৰু ইয়াত এনেকৈ থাকিব নোৱাৰোঁ আপোনাৰ পংগু মানুহটোক মই আলপছত ধৰি গোটেই জীৱনটো কটাই দিব নোৱাৰোঁ নহয় মই মোৰ গোটেই লাইফটো কথা আছে চাকৰিও নকৰে পংগু হৈ থাকিব কোনে অলপচন্দ ধৰি থাকিব বা নোৱাৰোঁ মই এনেকৈ থাকিবলৈ মোক কালিলৈকে চব চাইন টাইন কৰি ৰেডি কৰি দিব কৈ দিছোঁ মই ইয়াত নাথাকোঁ আৰু মই নিজৰ মতে থাকিম আৰু এই ঘৰটোৰ আধাখিনি মই বেছি দিম মোৰ ভাগটো মই বেছি দিম মই বেলেগত থাকিমগৈ ইয়াত মই নাথাকোঁ আপোনালোকৰ আগত মই ঘৰটো আধা বেছি দিম মই মানুহো ঠিক ঠাক কৰিছোঁ মই নোৱাৰোঁ এনেকৈ থাকিবলৈ আৰু কালিলৈ চাইন কৰি দিব কৈ দিছোঁ মোৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথা আছে মই তাক এনেকৈ পংগু মানুহ এটাৰ লগত ৰাখিব নোৱাৰোঁ মই নিজে থাকিম আৰু তাকো ভালকৈ চলাম আপোনালোকে যেনেকৈ চলে চলিব একো এটা কৰিব নোৱাৰে মোক ভাগটো দিয়ক মই কিবা এটা বিজনেছকে কৰি ল'ম মা ঠিকে কৈছা মই পেকিংখিনি কৰোঁগৈ ৰ'বা বস্তুবোৰ মই বান্ধোগৈ তোমালোকে কথা পাতিবলৈ কি আছে আৰু বোপা এই পংগু মানুহটোৰ লগত মোৰ একো কথা নাই ময়ো চব ঠিক ঠাক কৰোঁগৈ কাগজ পাতিখিনি কালিলৈকে মই আনি চব চাইন টাইন ল'ব লাগিব এইবিলাকৰ লগত মই থাকিব নোৱাৰোঁ আৰু কথা হ'ল চাকৰিও বাদ দিব পংগু হৈ আহি থাকিব মই নোৱাৰোঁ দেই যা তই তোৰ বস্তুবিলাক বান্ধি গুঠি লগৈ ময়ো এইখিনি চব ঠিক ঠাক কৰোঁগৈ যা মই উকিলৰ লগত কথা পাতিয়ে থৈছোঁ চব ঠিক ঠাক হৈ আছে খালি কাগজ পাতিখিনি কালিলৈ দিবহি আৰু মই এইবোৰ আলপচন্দ ধৰি জীৱনটো কটাই দিব নোৱাৰোঁ দেই মই কালিলৈ চব হৈ যাব কালিলৈ আমি দুইটা ওলাই যাম আৰু এইখিনি বাকী বেচা মানুহখিনিও কালিলৈকে আহিব চব ঠিক ঠাক কৰি আমি টাউনত থাকিমগৈ এইবোৰৰ লগত মই থাকিব নোৱাৰোঁ ঘৰটোৰ এটা ৰুমহে পাব দেই শুনিছেনে নাই এটা ৰুমহে পাব কিন্তু বাকীখিনি মই গোটেইখিনি ঠিক ঠাক কৰিছোঁ বেচিবৰ কাৰণে আৰু এইবোৰ আলপচন্দ ধৰি মই এনেকৈ থাকিব নোৱাৰোঁ তুমিনো মোক কি অলপচন্দ ধৰিছা কোৱাচোন মৌচুমী তুমিতো মোক একোৱে অলপচন্দ ধৰা নাইচোন চবচোন মোক ডাঙৰজনীয়ে অলপচন্দ ধৰি আছে মই তাইক নামাতো নকৰোঁ কিমান তাইৰ লগত অন্যায় কৰিলোঁ তথাপিও তাই মোক ইমান কেয়াৰ লৈ আছে ইমান যত্ন লৈছে তুমি মোক কি কৰিছা তুমিতো মোক একোৱে কৰা নাইচোন খালি সম্পত্তি দাবী কৰিছা ডিভৰ্চ দিয়া কথা কৈছা আঁতৰি যোৱা কথা কৈছা মোৰ বিপদ দেখি বিপদত ঘৈণীয়েকে সহায় কৰে সন্তানে সহায় কৰে কিন্তু তোমালোকে কি কৰিছা মোৰ লগত তোমালোকে মোক এৰি থৈ যোৱা কথা কৈছা ৰিচাৰ্জটো এৰি চাই আৰু তোমালোকক টকা পইচাও লাগে মোৰ এতিয়া একো চাকৰি বাকৰি নাই দেখিছাই মই ঘৰখন কেনেকৈ চলাম কেনেকৈ চলিম সেইটো চিন্তা কৰি আছোঁ আৰু তোমালোকে সম্পত্তি ভাগ লাগে হ'ব ঠিক আছে তোমালোকে যি বিচাৰিছা তাকে কৰা মই একো নকওঁ ভগৱানে চলাই নিব মই যিখিনি অন্যায় কৰিছিলোঁ ডাঙৰজনীৰ লগত সেইবোৰতো শাস্তি মই পাবই লাগিব ইয়াৰে শাস্তি চাগে মোক ভগৱানেই দিছে মোক শাস্তি
হ'ব দিয়া, তোমালোকৰ কাম কৰা, মোৰ কথা চিন্তা কৰিব নালাগে, মই যেনেকৈ চলিম বাৰু। মই এইবোৰ আলপৈচান ধৰি থাকিব নোৱাৰোঁ। ডাঙৰজনী কৰিছে, ডাঙৰজনীৰ লগতে থাকক। আৰু সন্তানে কিয় কৰিব হা? সি পংগু মানুহটোক আলপৈচান ধৰিবলৈ সি জন্ম হৈছে নেকি? নাই হোৱা। সি নিজৰ মতে জীয়াই থাকিব। আপোনাক আলপৈচান ধৰি থাকিবলৈ সি জীয়াই থকা নাই নহয়, জন্ম লোৱা নাই নহয়। এই কথা ক'বলৈ আহিছে। মোক ডাঙৰজনী বুলি ভাবিছে, ডাঙৰজনীয়ে যি কৰিব মই তাকে কৰিম নেকি? কৰক, তাই আলপৈচান ধৰক। মই নোৱাৰোঁ এইবোৰ, মোক ডিভ'ৰ্চ লাগে। মই আপোনাৰ লগত থাকিব নোৱাৰোঁ বুলি কৈছোঁ, নোৱাৰোঁ। মই যি বিচাৰিছোঁ মোক সেইটো চাইন কৰি দিয়ক বাছ, আৰু আপোনাক একো ডিষ্টাৰ্ব নিদিওঁ কেতিয়াও মই। বহুত কথা ক'বলৈ আহে, শান্তি নাই মানে মোৰ এইবোৰৰ পৰা। এৰাও, মই ডাঙৰজনীৰ লগত বহুত অন্যায় কৰিলোঁ, কিন্তু বিপদত এতিয়া তাইহে মোক চাইছে। মই বহুত ভুল কৰিলোঁ। মায়ে মোক এইকেইদিন বুজাই আছিলে, কিন্তু মই বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। তোমালোকৰ কথাই মই বেছি চিন্তা কৰিছিলোঁ। তাইক মই কোনো গুৰুত্বই দিয়া নাছিলোঁ। তাইৰ গাত একো ভুল নাছিলে। তাই নিজেও পৰিছে, কষ্ট পাইছে, সন্তানটো ঢুকোৱা কষ্ট, নিজেও কষ্ট পাইছে, কিন্তু মই তাইৰ কষ্টটো নুবুজি তাইক অন্যায়হে কৰিলোঁ তাইৰ লগত। তোমাক মই বিয়া পাতিবই নালাগিছিলে। মানুহৰ বিপদতহে আচল ৰূপ দেখা পোৱা যায়। তুমি মোক কিমান ভাল পোৱা মই গম পাই গৈছোঁ। তোমাৰ লগত ময়ো আৰু নাথাকোঁ। হ'ব, ডিভ'ৰ্চ দি দিম মই কালিলৈ। কাগজ পাতি চব বনাই আনিবা। নালাগে, মোৰ বিপদত তুমি মোক চাবও নালাগে, মোৰ লগত থাকিবও নালাগে। হ'ব দিয়া। ডাঙৰজনী গুণ বখানিয়ে তত নাপায় একেবাৰে। এনেকৈ ডাঙৰজনী বেয়া কাৰণে মোক আনিছিলে। এতিয়া আকৌ ডাঙৰজনী গুণ বখানিয়ে তত নাপায়। থাকক, ডাঙৰজনীৰ লগতে থাকক। মোক এইবোৰ শুনাই থাকিব নালাগে নহয়। বল বোপা বল, এইবিলাক শুনি থাকিব নালাগে। ডাঙৰজনীৰ লগতে থাকক। ডাঙৰজনী গুণ বখানি আছে চা মোৰ আগত। বল বোপা বল, আমাৰ কামবোৰ কৰোঁগৈ বল। পংগু মানুহৰ কাম কি আৰু? বহি খালি লোকৰ গুণ বখানি আছে। বখানি দিয়ক, আমি বেয়া। বল বোপা, আমি এইবিলাকৰ লগত নাথাকোঁ, এইবিলাক কথা শুনিবলৈও নাই। আলপৈচান ধৰিব লাগে মই, দৰকাৰ পৰিছে মোৰ। হয় দিয়া মা, কি যে মানে বল গুচি গ'ল, কিন্তু মুখৰ মাত নেহেৰালে। মুখৰ কথাৰ একেবাৰে ৰঙে বেলেগ। এতিয়া সিহঁতেহে ভাল হ'ল। বল আমা, আমি নাথাকোঁ এইবিলাকৰ লগত। যেনেকৈ থাকে যেনেকৈ খাই খাওক। উঠা মা, উঠা, নালাগে এইবিলাকৰ লগত থাকিবলৈ, ব'লা। হয় দে, বল বোপা, মোৰ মাথাটোহে বেয়া হৈ যায়। হেৰি, কি চিন্তা কৰি আছে? এই জুচ গিলাচ খাই লওকচোন। মিনতী, তুমি মোক ইমান আলপৈচান ধৰিব নালাগে। মই লাজ পাইছোঁ। মই এতিয়া অনুভৱ কৰিছোঁ তোমাক মই কিমান অন্যায় কৰিলোঁ তোমাৰ লগত। মোক ক্ষমা কৰি দিয়া পাৰিলে। মোক ক্ষমা কৰি দিয়া। তুমি মোক এতিয়া ইমান আলপৈচান ধৰি আছা, ইমান যত্ন লৈছা, আৰু মই তোমাৰ লগত কি কৰিলোঁ? মোক ক্ষমা কৰি দিয়া পাৰিলে মিনতী, মোক ক্ষমা কৰি দিয়া। মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ। আপুনি তেনেকৈ নক'বচোন। এতিয়া আপুনি এনেও কষ্টত আছে আৰু কষ্ট পাব। মোৰ লগত যি হৈ গ'ল সেয়া মোৰ কপালতে লিখা আছিলে। আপোনাৰ গাত দুখ নাই। মোৰ কপালত যি আছিলে সেয়াইতো হ'ব। আপুনি এনেই নিজকে দুখী নাথাকিব। মই আপোনাৰ ওপৰত অকণো খং অভিমান নাই। মই আপোনাক অকণো বেয়া পাই থকা নাই। আপুনি এতিয়া যিমানখিনি কষ্টত আছে, যিমানখিনি কষ্ট পাই আছে, সেইটো মই অনুভৱ কৰিছোঁ। আৰু এইবোৰ কথা চিন্তা কৰি আৰু কষ্ট নল'ব নিজকে, দেহাটোক কষ্ট নিদিব। যি হৈ গ'ল এইবোৰ চব পাহৰি যাওক আপুনি। মই পাহৰিবলৈ চেষ্টা কৰিছোঁ। সেইবোৰ ধৰি থকা নাই মই, আৰু আপুনিও ধৰি নাথাকিব। খাওক, এগিলাচ খাই লওক। সোনকালে ভাল হ'ব লাগিব আপুনি। এনেকৈ থাকিলে নহ'ব নহয়। এইবোৰ চিন্তা কৰি দুখ কৰি নাথাকিব। আপুনি সোনকালে ভাল হ'ব লাগিব। আনন্দত থাকক। মানুহে কয় হাঁহি মাতি থাকিলে বোলে বহুত বেমাৰে নাইকিয়া হয়। আপুনি দুখ কৰি নাথাকিব। লওক, এগিলাচ খাই লওক। মিনতী, মোক ক্ষমা কৰি দিবা পাৰিলে। মোক ক্ষমা কৰি দিবা। মই সন্তানৰ লোভত তোমাক বহুত কষ্ট দিলোঁ, আৰু এতিয়া সন্তানে মোক এনেকুৱা গতি কৰিছে যে মই কাৰো আগত মুখ খুলিয়াব নোৱাৰোঁ। কষ্টটো বাদেই দিছোঁ। সিহঁতে মোৰ লগত যিখিনি কৰিছে, এতিয়া মই কাকো একো ক'ব নোৱাৰা হ'লোঁ। সন্তানে যদি এনেকুৱা কৰে, তে মোক সন্তান নালাগে আৰু মিনতী। মোক সন্তান নালাগে। মোক ক্ষমা কৰি দিবা পাৰিলে। মই বহুত অন্যায় কৰিলোঁ তোমাৰ লগত। মোক ক্ষমা কৰি দিবা। আপুনি মনে মনে থাককচোন। সেইবোৰ কথা বাদ দিয়ক আৰু। যি আছিলে হৈ গ'ল, আৰু এতিয়াৰ পৰা সকলো ভাল হ'ব। আপুনি সুস্থ হৈ উঠিব লাগিব। সিহঁতে যি বিচাৰিছে দি দিয়ক সিহঁতক। কোনো কথা নাই, আমি চলিম।
মই চলাম আপোনাক, আপুনি চিন্তা কৰিব নালাগে। মই যিটো মেচিন কিনিছিলোঁ, এতিয়া মেচিন চিলাই কৰি মই বহুতখিনি ইনকাম কৰিব পাৰোঁ। আৰু তেনেকৈ আমি বিজনেছ কৰি আমি ঘৰ চলাম। আপুনি কোনো চিন্তা নকৰিব। মই এতিয়া কাপোৰ চিলাই যিমানখিনি ইনকাম কৰোঁ, এখন ঘৰ ধুনীয়াকৈ চলি যাব। আপুনি চিন্তা নকৰিব। মই আছোঁ আপোনাৰ লগত। আপুনি কোনো চিন্তা নকৰিব। লওক, এগিলাচ খাই লওকচোন। এইবোৰ কথা আৰু বাদ দিয়ক। হেৰাও মিনতি, মই জীৱনত বহুত ভুল কৰিলোঁ। এতিয়াৰ পৰা আৰু বুজিছোঁ, এতিয়াৰ পৰা আৰু তেনেকুৱা ভুল কেতিয়াও নকৰোঁ। ভগৱানে তাৰ শাস্তি মোক দিলে। মই এতিয়া সুস্থ হ'ব লাগিব। সুস্থ হৈ আমাৰ সংসাৰখন ভাল কৰিব লাগিব মিনতি। আমাৰ সংসাৰখন ভাল কৰিব লাগিব। তোমাৰ লগত যিখিনি অন্যায় কৰিলোঁ, তাক মই শুধৰাব লাগিব। তাক মই শুধৰাম মিনতি, শুধৰাম। ভগৱানে মোক ক্ষমা কৰিবনে বাৰু মিনতি? কিয় নকৰিব? কৰিব। ভগৱানে যোনে ভুলটো স্বীকাৰ কৰে তাক ভগৱানে ক্ষমা কৰি দিয়ে। আপুনি চিন্তা নকৰিব। আৰু মই আপোনাৰ ওপৰত অকণো খং অভিমান নাই। আপুনি বিশ্বাস কৰক, মই আপোনাক অকণো বেয়া পাই থকা নাই। আপুনি সুস্থ হৈ উঠক, মোক আৰু একো নালাগে। আমাৰ সংসাৰখন ভাল হ'ব, আপুনি চিন্তা নকৰিব। আৰু এইবোৰ কথা কৈ নাথাকিব। মিনতি, তুমি যিমানখিনি মোক কেয়াৰ লৈছা, যিমান যত্ন লৈছা, মই জানো মই দুদিনতে সুস্থ হৈ উঠিম। আৰু মই সন্তানৰ কথা চিন্তা নকৰোঁ। আমি সন্তান এটি যদি বিচাৰোঁ, এডপ্টো ল'ব পাৰোঁ, তুলি ল'ব পাৰোঁ। কিন্তু মই ভুল কৰিলোঁ। মই আকৌ বিয়া পাতিব নালাগিছিলে। আৰু এতিয়া তাই যাব বিচাৰিছে, যাওক। তাই যি বিচাৰিছে মই চব দি দিম, যাওকগৈ। মোৰ জীৱনৰ পৰা যাওকগৈ, মোক নালাগে। তুমি মোক যিমান বুজি পোৱা, আৰু মোক কোনেও বুজি পাব নোৱাৰে। মোৰ মিনতি, মোক কোনেও বুজি পাব নোৱাৰে। মোক ক্ষমা কৰি দিবা পাৰিলে। হ'ব দিয়ক, এইবোৰ কথা বাদ দিয়ক। লওক, এগিলাচ খাই লওকচোন। এইবোৰ খালে কৰিলেহে আপুনি সুস্থ হ'ব। সুস্থ হ'ম বুলি ভাবিলে নহ'ব নহয়। খাওক, এগিলাচ লওক। দিয়া, তোমাৰ পৰা আৰু উপায় নাই। তুমি মোক ইমান কেয়াৰ লোৱা, দেখিলেই ভাল লাগে। দিয়া, মই বুজি পোৱা নাছিলোঁ মিনতি। মই তোমাক বুজি পোৱা নাছিলোঁ। ক্ষমা কৰি দিবা পাৰিলে। বাৰু দিয়া, তুমি নিজে খুৱাই দিয়া আকৌ। মোক মেলক, খুৱাই দিম মই।